নমস্কাৰ ফেসবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছো অপেক্ষাৰত কৰি থব খোজা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে এডভান্টেজ অসম হৈ যোৱাৰ পিছতে আমি হৈ যোৱা পৰীক্ষাবিলাকৰ ৰিজাল্ট লাহে লাহে দিবৰ বাবে চেষ্টা কৰিম মই আজি কেইটামান পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ বিষয়ে মই আপোনালোকক জনাম গুটেই কেইটা পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে জনাবৰ বাবে মই আজিয়ে সক্ষম নহম কিন্তু কেইবাটাও পৰীক্ষাৰ ৰিজাল্ট আমি কেতিয়া দিম তাৰ বিষয়ে মই আপোনালোকক আজি জনাব বিচাৰিম মই আগতে কৈছো যে পৰীক্ষাৰ ৰিজাল্ট কি হ'ব আসলতে আপোনালোকে মোক সুধিছে আসলতে আপোনাক ডেটটোৰ প্ৰয়োজন কাৰণ ৰিজাল্ট কি হ'ব তাক আপোনালোকে সকলোৱে নিজে জানে সকলোৱে OMR sheet ডাউনলোড কৰি লৈছে ভাল খবৰ দিও মই পাহৰিয়ে গৈছিলো অসমৰ কাৰ্বি আলঙৰ বিনিতা চেত্ৰী 8 বছৰীয়া ছোৱালী ব্ৰিটেইন গট টেলেন্ট নামৰ অনুষ্ঠানটোত যি ধৰণে প্ৰদৰ্শন কৰিলে হসাকৈয়ে মনটো গৌৰৱেৰে উফন্দি উঠিলে অসমৰ টেলিভিছন চেনেল বিলাকতো আজি সেই বিষয়ে ধুনিয়াকৈ নিউজ আহিছে মোৰ টুইটাৰতো মই দিছো ফেসবুকতো দিছো আপোনালোকে চাব কণমানি বিনিতাই কেনেকে হাত সাগৰ পাৰ হৈ আমাৰ অসমৰ ধ্বজা উচ্চ শৃংগৰ আৰোহণ কৰোৱালে আপোনালোক সকলোৱে তাইৰ অনুষ্ঠান চাব ইমান ধুনিয়া নাচিছে আৰু ইমান ধুনিয়াকৈ স্মাৰ্টলি কথাৰ উত্তৰ দিছে হসাকৈয়ে আজি মনবোৰ কৰবাত যেন পূৰ্ণ হৈ উঠিলে বিনিতাৰ সুদীৰ্ঘ আৰু সুন্দৰ জীৱন এটাৰ বাবে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনালো এতিয়া মই এটাকৈ ৰিজাল্টৰ ক্ষেত্ৰত আহিব খুজিছো প্ৰথমতে মই অসম আৰক্ষীৰ ৰিজাল্টৰ বিষয়ে আপোনালোকক জনাব খুজিছো মই জতে মিটিংত যাও আমাৰ ডেকা লৰাবিলাকে মোক এইটোৱে খুদে মামা ৰিজাল্ট কেতিয়া দিব মই আজি কৈ দিম যিসকলে পাব তেওঁলোকক মই অভিনন্দন জনাম যিসকলে নাপাব অহাবাৰ পৰীক্ষাৰ বাবে আৰু প্ৰচেষ্টা চলাব মন বেয়া নকৰিব আৰু সকলোৱে যিসকলে পাব তেওঁলোকৰ কৃতিত্বক লৈ আমি সকলোৱে গৌৰৱ কৰিম আৰু যিসকলে নাপাব তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰিম পৰীক্ষাৰ এটা ৰিজাল্ট ভাল বেয়া দুইটাই আহে তাক লৈ বহুত চিন্তা কৰিব নালাগে we should take life as challenge জীৱন প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ ৰিজাল্ট আপোনালোকে জানেই OMR sheet আপোনালোকে চাইয়ে আছে গতিকে পুৱা আৰু নোপোৱা দুইটাই জীৱনৰ একোটা যাত্ৰাৰ সংগী বুলি আমি ধৰি ল'ব লাগিব মই এতিয়া আপোনালোকক জনাই থৈ যাম সাব ইন্সপেক্টৰ আমাৰ UB AB কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব এয়া হল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল
আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবি ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএছটি আৰু পিইটি অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো পিএছটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটি ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিআৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল এবি সিডিও অৰ্থাৎ কমান্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো পিএছটি আৰু পিইটিৰ যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমান্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ পিএছটি পিইটি হৈ গল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব হে ইয়াৰ পিএছটি পিইটি ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য ইয়াৰ পিছত বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব
আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল সেন্সত নহ'ব হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই এতিয়া 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছোঁ 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেইটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব